হেই গাইজ আজিৰ ভিডিঅ'টো বহুত স্পেচিয়েল বিকজ মোৰ বাক চাবৰ কাৰণে ল'ৰা ঘৰৰ পৰা মানুহ হৈ গৈছে তো লেট দ্য ব্লগ বিগিন তো পুৱাই ওলাই আহিলোঁ মই ফ্ৰুটছ ল'বৰ কাৰণে চিকেন মাংস ল'বৰ কাৰণে আৰু ক'ল্ড ড্ৰিংক ল'ব আছিল সেই লৈ কিনে ঘৰত আহিলোঁ আৰু ইপিনে বায়ে মোৰ কাৰণে লাল চাহ বনাই লৈ আহিছে গাইজ তাৰপিছত মনীষ দোকান খুলিবলৈ গ'লে আৰু মোৰ ডাঙৰ বা আহি পালে আৰু মই মোৰ বাক শিকাই আছিলোঁ যে মানুহ আহিলে কেনেকৈ বিহেভ কৰিবি আদাব আদাব বুলি কবি আৰু ইপিনে আব্বাৰ বহুত টেনশ্যন আহি কিনে বুজাই আছিল যে মানুহ আহিলে কি কৰিব লাগিব আৰু এতিয়া মই মোৰ ৰোলত আহি গ'লোঁ মাহলটো বহুত চিৰিয়াছ হৈ আছেতো ঘৰত চ' এতিয়া মই অলপ মজাক চজাক কৰিলোঁ বাৰ লগত এণ্ড অলমষ্ট মানুহ অহাৰ টাইম হৈ গ'ল চ' মই গা পা ধুই ৰেডি হৈ গ'লোঁ তো হে গাইস আসসালামু আলাইকুম এন্ড ওয়েলকাম টু সৌৰভিনী ব্লগ। আৰু এই ধুমুহাৰ মাজতে আহি পাল মোৰ বাক চাবৰ কাৰণে ল'ৰা ঘৰৰ ফালৰ পৰা মানুহবোৰ দেন ঘৰত ওৱান বাই ওৱানকে চব মানুহ আহিলে আৰু চবকে আসসালামু আলাইকুম কৈ কেনে ৱেলকাম কৰিলোঁ আৰু এয়ে আমাৰ জিজু আহি পালে তাৰপিছত আৰু ৰখা নাই খাতিৰদাৰী কৰা আৰম্ভ কৰি দিলোঁ ফ্ৰুটছ তাৰপিছত আৰু এইবিলাক কিবা কিবি আছিল দেন পোলাও চোলাও চিকেন টিকলা এইবিলাক কিবা কিবি দেন চবকে খানা খুৱাই দিয়াৰ পিছত মই ওলাই আহিলোঁ আব্বাৰ গোদানত বিকজ কণীৰ মাল আহিছে সেই আনলোড কৰি কেনে আহি চাওঁ যে মোৰ বাও ৰেডি আৰু গাইজ তাইক চোক নাই ইমান ধুনীয়া লাগি আছে মাৰ্শাল্লাহ কিছু কি নজৰ নালাগে এণ্ড হিয়াৰ শ্বি কামছ একচুৱেলি ইহঁতৰ হয়তো আছে লাভ মেৰেজ বাট ল'ৰাটোৰ ফেমিলি আৰু আমাৰ ফেমিলি আমি বহুত আগৰ পৰাই চিনি পাওঁ চ' ইটছ কাইণ্ড অফ এৰেঞ্জ মেৰেজ অনলি নাও চ' এট লাষ্ট বিয়াৰ ডেট ছেট ফিক্স হ'ল আৰু এতিয়া ল'ৰা পাৰ্টিবোৰ যাই আছে চ' ইহঁত যোৱাৰ পিছত আৰু আমি ৰখা নাই আমি খানাত টুত পৰিছোঁ কাৰণ বহুত ভোক লাগিছিল চ' ডেটছ অল ফৰ টুডে থেংক ইউ ফৰ ৱাচিং